হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ যিখন চৰকাৰ এইখন চৰকাৰ গণতান্ত্ৰিক নহয় কাৰণ গণতন্ত্ৰ সুৰক্ষিতৰ কাৰণে আপোনালোকে সাংবাদিকসকলে যি ধৰণৰ সংবাদ পৰিৱেশন কৰে আপোনালোকৰ সাংবাদিকসকলকো তেখেতসকলে এৰা নাইকিয়া প্ৰতি মুহূৰ্তত আপোনালোকে গুৱাহাটী প্ৰেছ ক্লাবত কালি সাংবাদিকসকলে প্ৰতিবাদ কৰিব লগা হৈছে প্ৰতিবাদ গণতান্ত্ৰিক প্ৰতিবাদ শান্তিপূৰ্ণ প্ৰতিবাদ কৰিবলৈ যোৱা কংগ্ৰেছ দলৰ কৰ্মীক তেওঁলোকে টিয়াৰ গেছ মুখত মাৰি হত্যা কৰিছে আৰু সেই বাতৰি পৰিৱেশন কৰিবলৈ যোৱা সাংবাদিকৰ ওপৰতো তেওঁলোকে আক্ৰমণ কৰিছে গতিকে এইখন চৰকাৰে অগণতান্ত্ৰিক এখন চৰকাৰ এই চৰকাৰখনৰ আমি পদত্যাগ বিচাৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৃহমন্ত্ৰীৰ দায়িত্ব থকা হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ চলাব পৰা নাই কাৰণ তেখেতসকলে সাংবাদিককো আক্ৰমণ কৰে এইটো প্ৰথম ঘটনা নহয় গুৱাহাটীত যিটো সাংবাদিকৰ টিয়াৰ গেছ মাৰি আহত কৰা হ'ল প্ৰতিদিনৰ সাংবাদিককে ধৰি 10জন সাংবাদিক আহত হৈছে এইটো ইচ্ছাকৃতভাৱে কৰিছে যাতে সাংবাদিকসকলে ভয় কৰে বিৰোধী যাতে তেওঁলোকে কোনো ধৰণৰ অনুষ্ঠান বিৰোধীৰ আন্দোলন বিৰোধী কাৰ্যসূচী যাতে তেওঁলোকে দেখুৱাব নোৱাৰে পৰিৱেশন কৰিব তাৰ বাবে এই ব্যৱস্থা কৰিছে আপোনালোকে মন কৰিব যে অকল ইয়াত নহয় গুৱাহাটীত নহয় নগাঁও সামগ্ৰীত সাংবাদিকক আক্ৰমণ কৰিছে সাংবাদিকে প্ৰতিবাদ কৰিব লগা হৈছে গতিকে দীৰ্ঘদিন ধৰি সাংবাদিকসকলকো তেওঁলোকে আক্ৰমণ কৰি আহিছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ কৰাটো শেষ পৰ্যায়ত তেওঁলোক উপনীত হৈছে সেইকাৰণে মই আজি বিশ্বনাথ চাৰিআলিৰ পৰা মই হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰিছোঁ যোৱা 18 তাৰিখে আমাক প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশত আমি এটা ৰাজ্যপালৰ ভৱনৰ সন্মুখত এক স্মাৰকপত্ৰ দিবৰ কাৰণে সমদল কৰি গৈছিলে তাত এটা ধৰ্ণা কাৰ্যসূচী আছিলে সেই ধৰ্ণা কাৰ্যসূচী শান্তিপূৰ্ণভাৱে আছিলে আমাৰ ইয়াৰ পৰাও আমি মানুহ গৈছিলোঁ মই নিজে তাত প্ৰেজেণ্ট আছিলোঁ তাত এজন অধিবক্তা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ছ'চিয়েল মিডিয়াৰ তেওঁ দায়িত্বত থকা এজন অধিবক্তা বা এজন ব্যক্তি আছিলে কংগ্ৰেছ দলৰ মিডল ইছলাম ডাঙৰীয়াক তেওঁক হত্যা কৰা হ'ল এইটো এটা হত্যা বুলিয়েই ক'ব লাগিব কাৰণ তেওঁ আন্দোলন কৰিছিলে মই তাত প্ৰেজেণ্ট আছিলোঁ আৰু তাত টিয়াৰ গেছ লাগি পেলাই তেওঁৰ গালে টিয়াৰ গেছ মাৰিছে সেই টিয়াৰ গেছত 5টা টিয়াৰ গেছ তাত মৰা হৈছে 3টা টিয়াৰ গেছে ধোঁৱাত সেই ব্যক্তিজন অচেতন হৈ পেলাই মৃত্যু মুখত পৰিবলগীয়া হ'ল গতিকে ইয়াৰ এটা আমি ন্যায়িক তদন্ত বিচাৰিছোঁ আৰু সেই ব্যক্তিগৰাকী বা সেই পৰিয়ালটোত ক্ষতিপূৰণ হিচাপে চৰকাৰে ক্ষতিপূৰণ যথেষ্ট কি দিয়ে চৰকাৰে নাজানো আমি অন্ততঃ 1 কোটি টকাৰ ক্ষতিপূৰণ তাত বিচাৰিছোঁ আৰু তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আজি আমি তাৰ কাৰণে আজি আমি এই প্ৰতিবাদ কৰিবৰ কাৰণে ইয়াত আহিছোঁ আৰু আমি সৰ্বধৰ্ম প্ৰাৰ্থনা সভা লগতে আজি আমি ধৰ্মঘটৰ কাৰ্যসূচীও আৰু স্মাৰকপত্ৰ আয়ুক্ত মহোদয়লৈ আমি প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছোঁ বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত